আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষক গুৰুসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আমাৰ সদৌ অসম পাঠ্যক্ৰমিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাই অহা 9 জুলাই তাৰিখে দিছপুৰ চলো কাৰ্যসূচীতে ল'বলৈ গৈ আছে আৰু সেই দিছপুৰ চলো কাৰ্যসূচীৰ এই তেখেতসকলে কিয় ল'বলগীয়া হ'লে আৰু সেই বিষয়ে আমাৰ টিউটৰ শিক্ষক সন্থাই এটা গুৰুত্বপূৰ্ণ প্ৰেছ বিবৃতিত উল্লেখ কৰিছিলে ইয়াত কৈছিলে যে কামৰূপত ফাৰ্গীকৰণ মধ্য ইংৰাজী নিম্ন প্ৰাথমিক শিক্ষক আৰু টিউটৰ সন্থাৰ সংবাদ মেল ইয়াত উল্লেখ কৰিছে কামৰূপত পাঠ্যক্ৰমিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক এক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ সংবাদ মেল হৈ যায় আৰু ইয়াত কৈছে প্ৰতিশ্ৰুতিৰ বৰ্তমানৰ বিৰুদ্ধে আন্দোলনৰ ঘোষণা যিহেতু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক এই প্ৰতিশ্ৰুতি মতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে দিয়া যিখিনি প্ৰতিশ্ৰুতি সেইমতে কাম নকৰাৰ বাবে তেখেতসকলে প্ৰাৰ্থনাৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে আৰু সেই আন্দোলনত তেখেতসকলে কি ধৰণে সিদ্ধান্ত লৈছে সেই বিষয়ে আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব ইয়াত উল্লেখ কৰিছে যে আপোনাৰ 9 জুলাই দিছপুৰ চলো আৰু ইয়াত কৈছে যে আপোনাৰ 2025ত সদৌ অসম পাঠ্যক্ৰমিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ সন্থাৰ সংবাদ মেল আৰু উচ্চতৰ ন্যায়ালয়ৰ ৰায় শুনা প্ৰদান কৰাৰ পাছতো বিজেপি চৰকাৰে প্ৰদান কৰাৰ অভিযোগ ইয়াত কৈছে যে আপোনাৰ উচ্চতম ন্যায়ালয়ৰ পৰা যিখিনি আমাৰ টিউটৰ পক্ষে ৰায়দান প্ৰদান কৰাৰ পাছতো বিজেপি চৰকাৰে প্ৰাৰ্থনা কৰাৰ অভিযোগ বুলি ইয়াত উল্লেখ কৰিছে সম অধিকাৰ দিয়াৰ আশ্বাস প্ৰদান কৰিও মুখ্যমন্ত্ৰীয়ে প্ৰতাৰণা কৰিলে টিউটৰসকলক আৰু সেই কথা সংবাদ মেল যোগে জানিব দিয়ে সদৌ অসম পাঠ্যক্ৰমিত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ শিক্ষক সন্থাই আৰু ইয়াৰ পাছতে কৈছে যে চৰকাৰে টিউটৰসকলৰ পদ নিয়মীয়াকৰণ কৰি শিক্ষকৰ মৰ্যাদা প্ৰদান নকৰাত অহা 9 জুলাইত আপোনাৰ 9,000 শিক্ষকে দিছপুৰ চলো কাৰ্যসূচী পালন কৰাৰ কথা উল্লেখ কৰে টিউটৰ সন্থাই ইয়াত উল্লেখ কৰিছে যিহেতু অসম চৰকাৰে তেখেতসকলে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে কাম নকৰাৰ বাবে তেখেতসকলে সেই আন্দোলনৰ সিদ্ধান্ত লৈছে আৰু অসম চৰকাৰৰ যিখিনি বঞ্চনা আৰু বৰ্ধনাৰ কাৰণে আমাৰ টিউটৰসকলক যেতিয়ালৈকে শিক্ষকলৈ উন্নতিকৰণ নকৰে আৰু সেই উন্নতিকৰণ নকৰাৰ পৰ্যন্ত তেখেতসকলে হয়তো এইদৰে পৰৱৰ্তী পৰ্যায়তো হয়তো আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ইয়াত উল্লেখ কৰিছে যে চৰকাৰৰ তেখেতসকলৰ এটাই দাবী যে সেই টিউটৰসকলক আপোনাৰ পদ নিয়মীয়াকৰণ কৰিব লাগে তেখেতসকলক টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু সেয়ে তেখেতসকলে সেই শিক্ষকৰ মৰ্যাদা প্ৰদান নকৰাৰ বাবদ তেখেতসকলে অহা 9 জুলাই তাৰিখে 9,000 শিক্ষকে 9,000 টিউটৰ দিছপুৰ চলো কাৰ্যসূচী হাতত গ্ৰহণ কৰাৰ কথা তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু বিগত সময়ত প্ৰাথমিক শিক্ষক সঞ্চালিকা শিক্ষামন্ত্ৰীয়ে এই আদেশ মৰ্মে কেইবাবাৰো আলোচনাত মিলিত হৈ আশ্বাস প্ৰদান কৰিছিল যদিও সকলো পৃথকৰ পেনত পৰিণত হ'ল ইয়াত উল্লেখ কৰিছে যে বিগত সময়ত প্ৰাথমিক শিক্ষা সঞ্চালিকা আৰু শিক্ষামন্ত্ৰীৰ আদেশ মৰ্মে কেইবাবাৰো আপোনাৰ আলোচনাত মিলিত হৈছিলে আমাৰ টিউটৰসকলৰ সমস্যা সমাধানৰ কথা তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু সেই সকলোবিলাক পুতুকাৰ পেনত পৰিণত কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু যাৰ বাবে অহা 9 জুলাইৰ পৰা ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব সংস্থাটোৱে আৰু আনহাতে মন্ত্ৰীসকলক 50 লাখ টকাৰ ৰাজ সাহায্য দিব পৰা চৰকাৰখনে অৱসৰতীতৰ শিক্ষকসকলক 10 লাখ টকা দিব নোৱাৰাৰ কাৰণ কি বুলিও মন্তব্য কৰে শিক্ষকসকলে ইয়াত উল্লেখ কৰিছে যিহেতু আপোনাৰ মন্ত্ৰী বিধায়কসকলক যদি 50 লাখ টকাকৈ যদি ৰাজ সাহায্য অসম চৰকাৰে প্ৰদান কৰিব পাৰে তেনেহলে অসমৰ চৰকাৰৰ দিনত অসমৰে নিযুক্তিপ্ৰাপ্ত অসমৰে আপোনাৰ বঞ্চিত টিউটৰসকলক অসম চৰকাৰে তেখেতসকলৰ অৱসৰ গ্ৰহণ কৰাৰ পাছত বা কিবা এটা কাৰণত মৃত্যুবৰণ কৰা পৰিয়ালসকলক 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰিব নোৱাৰাৰ কি যুক্তি থাকিব পাৰে বুলি আমাৰ টিউটৰ শিক্ষকসকলে দাবী উত্থাপন কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে মুখ্যমন্ত্ৰীয়ে বিষয়টো স্থক্ষেপ কৰি বিচাৰা ধৰণে টিউটৰসকলৰ দাবীসমূহ পূৰণ নকৰিলে 9 জুলাইৰ পৰা জংগী আন্দোলন কৰাৰ হুংকাৰ টিউটৰ শিক্ষক সন্থাৰ আৰু ইয়াত টিউটৰ ছাৰ বাইদেউসকলে উল্লেখ কৰিছে যে আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ এই টিউটৰ শিক্ষকসকলৰ বিষয়টো যদি সমাধান কৰাৰ কাৰণে তেখেতসকলে যদি পদক্ষেপ গ্ৰহণ নকৰে বা তেখেতসকলে সেই টিউটৰ শিক্ষকসকলক উদ্ধাৰৰ হকে তেখেতসকলে যদি কাম নকৰে বা টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান নকৰে তেনেহলে অহা 9 জুলাই তাৰিখৰ পৰা তেখেতসকলৰ জংগী আন্দোলনৰ কথা তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে সংবাদ মেলত শ্বেখ আব্দুল্লাহ জীৱন তালুকদাৰ ভুৱন শৰ্মা আৰু তৰুণ প্ৰসাদ শৰ্মা ইছাক আলীকে ধৰি
বহু কেইজন আৰু কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াই উপস্থিত থাকে বুলি ইয়াত উল্লেখ কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু অসম চৰকাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰিব লাগে। যিহেতু নিযুক্তি প্ৰদান কৰাৰ সময়ত যিধৰণে আমাৰ মাননীয় শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে আমাৰ টিউটৰ শিক্ষকসকলক 2 বছৰ হোৱাৰ লগে লগে তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ কথা উল্লেখ কৰিছে। এটা আপোনাৰ পৰ্টেলৰ যোগেদি সেই টিউটৰ শিক্ষকসকলক আবেদনৰ প্ৰক্ৰিয়া তেখেতসকলক কৰিবলৈ দিয়া হ'ব, আৰু সেই আবেদন প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ সকলো টিউটৰকে বিনা স্বাৰ্থে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ কথা মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে উল্লেখ কৰিছিলে। আৰু যিসকল টিউটৰ ছাৰ বাইদেউসকল এদিন চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও তেখেতসকলক 10 লাখ টকাৰ গেজুটি প্ৰদান কৰাৰ কথা আছিলে, কিন্তু সেই 10 লাখ টকাৰ গেজুটি প্ৰদান কৰাটো বাদেই তেখেতসকলৰ সমস্যা সমাধানৰ কথাই মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীজনে উল্লেখ নকৰিলে, বা আমাৰ টিউটৰ শিক্ষকসকলৰ সন্তাৰ বিষয়ববীয়াসকলক তেখেতসকলে বৰ্তমানলৈকে লগ কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে। যিহেতু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীৰ লগ কৰিবৰ কাৰণে তেখেতৰ অফিচত তেখেতৰ কাৰ্যালয়ত যোগাযোগ কৰিছিলে, আৰু যিখিনি নীতি নিয়ম মতে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰাৰ সাক্ষাৎ বিচাৰি তেখেতসকলক নিবেদন কৰিছিলে, কিন্তু সেই নিবেদনৰ প্ৰক্ৰিয়াখিনি তেখেতসকলে গ্ৰহণ কৰে তেখেতৰ কাৰ্যালয়ৰ পৰা। কিন্তু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ মাজত আপোনাৰ আলোচনাৰ কাৰণে তেখেতসকলক নিমন্ত্ৰণ নকৰে, বা মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতসকলক কোনো সময় প্ৰদান নকৰিলে বৰ্তমানলৈকে। যিহেতু 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা 2025 চনৰ 5 ফেব্ৰুৱাৰীলৈকে 4 বছৰ উকলি যোৱাৰ পাছতো মাননীয় মুখ্যমন্ত্ৰীয়ে সেই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে চিন্তা নকৰি, বা সেই টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাৰ বিষয়ববীয়াসকলক আজি পৰ্যন্ত এবাৰো সাক্ষাৎ নিদিয়াটো খুবেই এটা দুখজনক কথা। আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে এতিয়া ৰাজপথলৈ ওলাই আহিবলৈ বিচাৰিছে, আৰু ৰাজপথলৈ ওলাই অহা বাধ্য কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে। যিহেতু সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ প্ৰতি তেখেতসকলে সজাগ নহয়, বা টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা সমাধানৰ পৰিস্থিতি তেখেতসকলে কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰাৰ ফলত আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে এতিয়া ৰাজপথত আন্দোলন কৰিবলগীয়া হ'ব। আৰু যিহেতু এই মৰ্মে তেখেতসকলে অহা 9 জুলাই তাৰিখে দিছপুৰ চলোৱা কাৰ্যসূচীৰ হাতত লৈছে, আৰু অসমৰ চুকে কোণে থকা আমাৰ LP MR যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক সেই আন্দোলনত অংশগ্ৰহণ কৰি তেখেতসকলৰ সমস্যাখিনি সমাধান কৰাৰ এটা সুযোগ তেখেতসকলে যেন বিচাৰিব লাগে, আৰু সেয়া সুযোগ তেখেতসকলে যিহেতু দিছপুৰ চলোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰি সেইখিনি সফল ৰূপায়ণ কৰিবলৈ কেন্দ্ৰীয় কমিটিয়ে বিনম্ৰভাৱে অনুৰোধ জনাইছে। যিহেতু আমাৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা এইটোৱেই বিচৰা হৈছে যে টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে, সমকামৰ সমবেতন প্ৰদান কৰিব লাগে, সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে। যিহেতু ৰেগুলাৰ শিক্ষকে যি ধৰণৰ কৰ্মত নিয়োজিত, সেই টিউটৰ ছাৰ বাইদেউসকলে সেই কৰ্মতে নিয়োজিত হৈ তেখেতসকলৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই, আৰু সেইবাবে তেখেতসকলে সেইখিনি প্ৰাপ্য বিচাৰি আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলে ৰাজপথলৈ ওলাই আহিবলগীয়া নহয়, তেখেতসকলে তেখেতসকলৰ সন্থাৰ লগত তেখেতসকলে যোগাযোগ কৰি আমাৰ সেই সন্থাৰ আলোচনাত মিলিত হৈ যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰক, আৰু সকলো টিউটৰকে এই সমকামৰ সমমৰ্যাদা প্ৰদান কৰি, সমকামৰ সমবেতন প্ৰদান কৰি তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবলৈ বিনম্ৰভাৱে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো। আৰু বাৰম্বাৰকৈ যিহেতু আমাৰ শিক্ষকৰ সমস্যাখিনি সমাধান কৰাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে টিউটৰৰ সমস্যাখিনি কিয় সমাধান কৰিব নোৱাৰিব, যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে কণ্টেক্সুৱেলে হওক, আপোনাৰ টিকাভিত্তিকেই হওক, ষ্টেট পুলে হওক, সকলো শিক্ষক কৰ্মচাৰীৰ সমস্যাখিনি সমাধান কৰিছে, তেনেহ'লে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনিও সমাধান কৰাৰ তেখেতসকলৰ আপোনাৰ ক্ষমতা আছে। আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰীয়ে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰি দিব লাগে। তেখেতসকলৰ সকলো টিউটৰকেই আপোনাৰ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি তেখেতসকলৰ সমস্যাখিনি সমাধান কৰি তেখেতসকলক শান্তিপূৰ্ণভাৱে তেখেতসকলৰ ক্লাছত বা বিদ্যালয়ত পাঠদান কৰাৰ এটা সুযোগ প্ৰদান কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে। আমাৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰীক এক বিনম্ৰভাৱে অনুৰোধ জনাইছো, যাতে নেকি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি, আৰু তেখেতৰ বিদ্যালয়ত তেখেতসকলে সুস্থ মগজৰ পাঠদানৰ কথা চিন্তা কৰি তেখেতসকলে যাতে নেকি এই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান কৰে, সেই আশা কৰিলো। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলো, আৰু